নমস্কাৰ প্ৰিয় দৰ্শক, মই এষ্ট্ৰলজাৰ ডক্টৰ মঞ্জুশ্ৰী আপোনালোক সকলোকে মোৰ ৰাশিফলৰ অনুষ্ঠানটিলৈ স্বাগতম জনালোঁ। আজি 1947 শকাব্দৰ আহাৰ মাহৰ 8 দিন, ইংৰাজী 23 জুন, সোমবাৰ। আজি ত্ৰয়োদশী তিথি, কৃষ্ণপক্ষৰ। আজিৰ দিনটোত সূৰ্য উদয় 4:54:27, সূৰ্য অস্ত যাব 6:22:38। আজিৰ দিনটোত যিসকল জাতক জাতিকাই জন্মগ্ৰহণ কৰিব তেওঁলোকৰ বৃষ ৰাশি, শুদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, ৰাক্ষসগণ, অষ্টোত্তৰী আৰু বিংশোত্তৰী ৰবিৰ দশা থাকিব। আজি শুভকৰ্ম, কোনো ধৰণৰ শুভকৰ্ম নাই। প্ৰিয় দৰ্শক, দেৱাদিদেৱ মহাদেৱৰ দুটা ৰূপ। এটা হৈছে শিৱ, তেওঁ যি ৰূপত শুভ কামবোৰ সম্পন্ন কৰে, আৰু আনটো হৈছে শংকৰ, তেওঁ যি ৰূপত বিনাশকাৰী হয়। তেওঁৰ বাসস্থান হৈছে কৈলাশ পৰ্বতত, আমাৰ উত্তৰ পূব দিশটোত। সেয়েহে আমি শিৱৰ এই দিশটোত ঈশান কোণ বুলি কওঁ, আৰু পূজা পাৰ্বণ সেইফালেই কৰোঁ। গতিকে তেওঁ কৈলাশ পৰ্বতত বিৰাজ কৰে। আমাৰ উত্তৰ পূব দিশটো আটাইতকৈ ঠাণ্ডা আৰু শীতল হয়। এই দিশটোতেই তেওঁক সদায় এজন যোগীৰ বেশত দেখিবলৈ পোৱা যায়। সেয়েহে উত্তৰ পূব দিশটোত আমি পূজা পাঠ, জপ, ধ্যান বা অন্য আধ্যাত্মিক কামৰ বাবে বেছিকৈ ব্যৱহাৰ কৰিব লাগে। শিৱৰ কপালত আমি চন্দ্ৰকলা অংকিত হৈ থকাও দেখিবলৈ পাওঁ। তেওঁৰ কপালত এটি জোনৰ আকৃতিৰ চন্দ্ৰকলা। গতিকে সেইবাবে আমি তেওঁক সোম বুলিও কওঁ। তেওঁৰ নামটো সোম বুলি, সোমবাৰে শিৱৰ বাৰ বুলি কোৱা হয়। সোম তেওঁৰ নাম, শিৱৰ নাম। আমি সোম হিচাপে আমি সোমবাৰে বেলপাত অৰ্পণ কৰোঁ, শিৱলিংগত পানী দিওঁ। গতিকে এয়া এটা শুভ বাৰ আৰু অতি শুদ্ধ বাৰ। এই সোম বা চন্দ্ৰৰ বহুতো গুণ আছে। কুষ্ঠ বেমাৰ অথবা এনেধৰণৰ বেমাৰীসকলে যদি চন্দ্ৰৰ প্ৰতিচ্ছবি অৰ্থাৎ চন্দ্ৰৰ ছাঁটো দৈ বা গাখীৰৰ মাজত দৰ্শন কৰে, তেনেহ'লে এই বেমাৰবোৰৰ প্ৰকোপ কমিবলৈ ধৰে। অতীতৰে পৰা চন্দ্ৰ দেৱতা বিভিন্ন প্ৰকাৰে পূজিত হৈ আহিছে। ঘৰৰ উত্তৰ পূব অৰ্থাৎ পবিত্ৰ ঈশান কোণটো আমি ভগৱান শিৱৰ পূজা কৰিলে অথবা শিৱলিংগৰ স্থাপন কৰি আমি যদি প্ৰতিদিন শিৱলিংগত পানী বা গাখীৰেৰে শিৱলিংগৰ অভিষেক কৰোঁ, উক্ত ঘৰখনত অশুভ শক্তি স্থান ল'ব নোৱাৰে। যদিও কিবা কাৰণত বাস্তুদোষ তাত হয়, তেনেহ'লে আমি প্ৰতিদিন যদি শিৱলিংগত পানী দিওঁ বা বেলপাতেৰে আমি শিৱলিংগক পূজা কৰোঁ, অভিষেক কৰোঁ গাখীৰ পানী মিলাই, তেনেহ'লে আমাৰ যি বাস্তুদোষ সেয়া সকলো বাস্তুদোষ নাশ হয়। আৰু শিৱক আমি যি অভিষেক কৰিলোঁ, সেই পানীখিনি আমি গোটেই ঘৰত, আমাৰ গোটেই চৌহদত ছটিয়াই দিলে আৰু আমাৰ কাৰণে ভাল, যথেষ্ট পজিটিভ হৈ উঠে। গতিকে শিৱলিংগত পানী বা গাখীৰেৰে অভিষেক কৰিলে উক্ত ঘৰখনৰ অশুভ শক্তি দমন হ'ব আৰু শুভ শক্তিৰ সঞ্চাৰ হ'ব। সুখ, শান্তি, সম্পদ বৃদ্ধি আৰু লক্ষী দেৱী ঘৰত স্থায়ী হ'ব। যিয়ে নহওক, এইবাৰ ৰাশিফল লৈছোঁ। ৰাশিফল আৰম্ভ কৰিছোঁ মেষ ৰাশিৰে। প্ৰথমতে কওঁ, শিল্পকাৰ আৰু ছাত্ৰ ছাত্ৰীয়ে সাফল্য পাব। মেষ ৰাশিৰ যিসকল লোক, তেওঁলোকৰ ব্যৱসায়ীয়ে নতুন কাৰ্যসূচী হাতত ল'লে সুকলমে সমাধান কৰিব পাৰিব। কিন্তু ভাতৃ বিৰোধে গৃহ কন্দল কৰিব পাৰে। প্ৰেমত মজলীয়া। আজিৰ শুভ ৰং বগা আৰু শুভ সংখ্যা 1 প্ৰয়োগ কৰিব। এইবাৰ বৃষ ৰাশি চৰকাৰী বিষয়া আৰু ৰাজনীতিৰ বাবে ফলপ্ৰসূ দিন। ব্যৱসায়ত শত্ৰু বৃদ্ধি। অৱশ্যে ঘৰুৱা পৰিস্থিতি আত্মীয় সহায় পাব পাৰিব। আজিৰ শুভ ৰং গেৰুৱা আৰু শুভ সংখ্যা 3 হ'ব। এইবাৰ মিথুন ৰাশি কৰ্মক্ষেত্ৰত দায়িত্ব বাঢ়িব। পাৰিবাৰিক জীৱনত পত্নীৰ অসুস্থতাই মনোকষ্ট দিব। ব্যৱসায়ীৰ শুভ কামত সুযোগ হেৰুৱাব পাৰে। আজিৰ বাবে শুভ ৰং কমলা আৰু শুভ সংখ্যা 1 প্ৰয়োগ কৰিব। এইবাৰ কৰ্কট ৰাশি মাটি সম্পত্তি বা গৃহ নিৰ্মাণত শুভ ফল লাভ কৰিব, কিন্তু দাম্পত্যত অলাগতিয়াল কথাই আমনি কৰিব পাৰে।
বিদ্যাৰ্থী আৰু সন্তানৰ শুভ সময়। আজিৰ সেউজীয়া ৰং আৰু 2 সংখ্যা ব্যৱহাৰ কৰি সৌভাগ্য প্ৰাপ্তি কৰক। এইবাৰ সিংহ ৰাশি, আকাংক্ষিত সাফল্য লাভ কৰি সুখী হ'ব। দিনটোত প্ৰেমিক প্ৰেমিকাসকলৰ বাবে শুভ দিন আৰু সৰু সুৰা ভ্ৰমণো হ'ব পাৰে। আজিৰ দিনটোত বিদ্যাৰ্থীৰ সৰু সুৰা বাধা থাকিব যদিও দিনটো শেষৰ ফালে ভাল হ'ব। আজিৰ বাবে শুভ ৰং বগা আৰু শুভ সংখ্যা 2 হ'ব। এইবাৰ কন্যা ৰাশি, সম্পত্তিৰ কাম আৰু যৌথ ব্যৱসায়ত শত্ৰু বৃদ্ধি হ'ব আৰু ধন হানি, লগতে সহকৰ্মীৰ মনোমালিন্য হোৱাৰ আশংকা আছে। আজিৰ দিনটোত সতৰ্ক হৈ দিনটো শুভাৰম্ভ কৰিব আৰু দিনটো পাৰ কৰিব। আজি প্ৰেম প্ৰীতিটো অশুভ ভাৱ আহিব পাৰে। পত্নীৰ মনোমালিন্য হোৱাৰ সম্ভাৱনা আছে। বিদ্যাৰ্থীৰো মজলীয়া দিন। আজিৰ বাবে শুভ ৰং হালধীয়া আৰু শুভ সংখ্যা 2 ব্যৱহাৰ কৰিব। এইবাৰ তুলা ৰাশি, সাহস মনোবল বৃদ্ধি কৰিব, লগতে বন্ধু আৰু কৰ্ম দুয়ো সহায় কৰিব। প্ৰেমত হতাশা থাকিব পাৰে। বিদ্যাৰ্থীয়ে প্ৰতিযোগিতামূলক কামত শুভ ফল লাভ কৰিব। আজি খেলত সম্পূৰ্ণ জয়ী হ'ব। আজিৰ বাবে শুভ ৰং বেঙুনীয়া আৰু শুভ সংখ্যা 8 প্ৰয়োগ কৰিব। এইবাৰ বৃশ্চিক ৰাশি, বিবাহ সম্পৰ্কীয় শত্ৰুৰ বাধা থাকিব। বিবাহ সম্পৰ্কীয় যিসকল জাতক জাতিকা তেওঁলোকে আজি সতৰ্কতাৰে দিনটোৰ শুভাৰম্ভ কৰিব। উচ্চ বিদ্যাত সতৰ্ক হৈ থাকিব। আৰ্থিক কষ্ট আঁতৰ হ'ব, কিন্তু শত্ৰু আৰু ষড়যন্ত্ৰৰ বলি হ'ব পাৰে আৰু ক্ষতিও হ'ব। আজিৰ শুভ ৰং সেউজীয়া আৰু শুভ সংখ্যা 6 প্ৰয়োগ কৰিব। এইবাৰ ধনু ৰাশি, শৰীৰ আৰু স্বাস্থ্য আৰু মানসিক স্বাস্থ্যৰ যত্ন ল'ব। ভাতৃৰ সৈতে সম্পৰ্কৰ উন্নতি হ'ব, লগতে কৰ্মত পদোন্নতি তথা মান যশ প্ৰাপ্তি হ'ব। সাংবাদিক আৰু সাহিত্যিকৰ ভাল দিন। আজি বিদ্যাৰ্থীসকলৰ মজলীয়া দিন থাকিব। প্ৰেম প্ৰীতিত সতৰ্ক হ'ব। আজিৰ শুভ ৰং হালধীয়া আৰু শুভ সংখ্যা 3 হ'ব। এইবাৰ মকৰ ৰাশি, শুভ বুদ্ধি লগতে ঊৰ্ধ্বতনৰ সৈতে সদ্ভাৱ ৰাখিব। কাৰিকৰী কামৰ লগত জড়িত লোকে সফলতা পাব। জ্যেষ্ঠজনৰ পৰামৰ্শই অধিক উপকাৰ কৰিব। বিদ্যাৰ্থীৰ সফলতাৰ দিন। আজিৰ শুভ ৰং মুগা বৰণ আৰু শুভ সংখ্যা 2 ব্যৱহাৰ কৰি সৌভাগ্য কঢ়িয়াই আনক। এইবাৰ কুম্ভ ৰাশিৰ কথা। ধনৱান বন্ধুৰ সহায় লাভ কৰি আজি সুখী হ'ব। ব্যৱসায়ী আৰু সমাজসেৱীসকলৰ ভ্ৰমণৰ সম্ভাৱনা প্ৰবল। গৱেষণাৰ ছাত্ৰ ছাত্ৰীৰ বাবে ভাল সময় দেখা যায়। গতিকে গৱেষণাৰ ছাত্ৰ ছাত্ৰীৰ একাগ্ৰতা বৃদ্ধি হ'ব। আজিৰ বাবে শুভ ৰং হালধীয়া আৰু শুভ সংখ্যা 7 প্ৰয়োগ কৰিব। এইবাৰ শেষত ৰাশিচক্ৰৰ শেষৰ ৰাশি মীন ৰাশিৰ কথা কওঁ। ধৈৰ্যৰ ফলত কৰ্ম সফলতা, সৎ কৰ্মত অৰ্থ ব্যয় আদি দেখা যায় দিনটোত। কিন্তু আপোনজনৰ সৈতে বিচ্ছেদৰ সম্ভাৱনা প্ৰবল হৈ আছে। সেয়েহে আজি সতৰ্ক হৈ দিনটোৰ সূচনা কৰিব। প্ৰেম প্ৰীতিত সুখ আনন্দ লাভ কৰিব। আজি বিদ্যাৰ্থীৰো ভালেৰে দিনটো পাৰ হ'ব। আজিৰ শুভ ৰং সোণালী আৰু শুভ সংখ্যা 1 প্ৰয়োগ কৰিব। প্ৰিয় দৰ্শক, আজিৰ ৰাশিফল ইমানতে শেষ হ'ল। আপোনালোকৰ যিকোনো সমস্যাৰ বাবে মোক লগ কৰিব পাৰে। যোগাযোগৰ নম্বৰটো কৈছোঁ 9864132108। আগতে এই নম্বৰত এপইণ্টমেণ্ট এটা লৈ ল'ব। আৰু যিসকলে দূৰত থাকে বা যিসকলৰ আহিবলৈ সুবিধা নহয়, তেওঁলোকে দূৰণিৰ পৰা অনলাইন যোগে মোৰ লগত কথা পাতিব পাৰিব। আপোনালোকে চোৱা চিতা যি বিচাৰে পাব। আৰু আপুনি এই নম্বৰটোত হোৱাটছআপ আছে, হোৱাটছআপত আপুনি জন্ম তাৰিখ, জন্মৰ সময়, জন্ম চন আৰু জন্মস্থান লগতে নাম লিখি পঠিয়াব। আৰু যদি আপুনি বিচাৰে আপুনি অডিঅ' বা ভিডিঅ' কল দুয়োটা আপুনি চাব পাৰিব। আৰু আপোনালোকৰ কুশল কামনা কৰি ইয়াতেই বিদায় ল'লোঁ। ধন্যবাদ।